প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত ডাঙৰ নহয় দেশতকৈ মোৰ দুৰ্বল চিতিয়া মোমাইবোৰ বোলা খেং ডাং ধাৰি লাচিত নেথাকিলেও আগুৱাই যাবই লাগিব নে নালাগিব লাচিত নাই সেইবুলি আমি অসমীয়া জাতিটো পিছ পৰি থাকিম নেকি জীৱনৰ লক্ষ্যৰ কথা কৈ আছো মই জীৱনৰ লক্ষ্য বুলি কওঁতে এটা খুব ইম্পৰ্টেণ্ট কথা খুব গুৰুত্বপূৰ্ণ কথা তোমালোকে মনত ৰাখিবা আত্মনিৰ্ভৰশীলতা কি বুলি ক'লো কোন কোন আত্মনিৰ্ভৰশীল আছে অকণমান হাত দাঙা ইয়াত তাৰ আগতে অৰ্থটো বুজিলো আত্মনিৰ্ভৰশীলতা মানে মই কি ক'ব খুজিছো মই ক'ব খুজিছো নিজৰ চোলাটো নিজে ধুই লোৱা মানুহ আছেনে নাই ইয়াত ছোৱালীসকলেতো ধুৱে মই জানো কিন্তু মোৰ ল'ৰাসকলক ডাউট আছে অলপ নিজৰ চোলাটো নিজে ধুই লওঁ আমি নিজৰ পঢ়া কথাটো আমি নিজে চাফা কৰি লওঁ ঝাৰুটো কাহানি বা চুই পাইছো এইবিলাক হৈছে সৰু সৰু কথা য'ত আমি আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰাথমিক পাঠ শিকিব পাৰোঁ পানী এগিলাচৰ কাৰণে কিয় মই মাক ক'ব লাগে আৰু মাকসকলৰো অকণমান গণ্ডগোল এটা আছে মাকসকলে অকণমান বেছি মৰম কৰে সন্তানসকলক মোৰ ঘৰৰ মাকগৰাকীও বহি আছে সদায় মই তেওঁ সেইটো কথা সমালোচনা কৰোঁ যে ল'ৰাক আত্মনিৰ্ভৰশীল হ'বলৈ নিদিয়ে বহুত মাকে স্কুললৈ যাব বেগটো মাকে দাঙি লৈ যাব ভেনখনলৈকে কেলে সেই বেগটো তাৰহে বেগ সেই বেগটো তাৰ বেগ গতিকে সেই বেগটো দাঙিবও নোৱাৰিব নেকি জোতাযোৰ পিন্ধি পিনি ভৰিত সোমাই ভৰিটো আগবাঢ়ি দিব মাকে জোতাৰ ফিটাডাল মাৰি দিব কিয় স্কুলৰ পৰা আহিব ভৰিটো মাৰিব এপাত জোতা এফালে যাব এপাত জোতা এফালে যাব কাপোৰ খুলিব বিচনাত থপকে মাৰিব কেলে সেই কাপোৰখিনি আমি নিজে ধুনীয়া ঠাইত ৰাখিব নোৱাৰো নেকি পাৰো ছাত্ৰ ছাত্ৰীসকল সেইবুলি ভাবিব নালাগে দেই যে পাৰ্থচাৰী আমাক কোৱা নাই মাহঁতকে গালি দিছে আমি নিজেও আত্মনিৰ্ভৰশীল হ'বলৈ শিকিব লাগে কাৰণ এই আত্মনিৰ্ভৰশীল হোৱাৰ অভ্যাসটোৱে আমাক ভৱিষ্যতে আমাৰ দেশখনক আমাৰ জাতিটোক আত্মনিৰ্ভৰশীল কৰাত অৰিহণা যোগাব তোমালোকে যদি ভাবা যে নহয় আমি একেবাৰে ডাঙৰ হৈ ল'ম আৰু তাৰপাছত আত্মনিৰ্ভৰশীল ন যি সৰুৰে পৰা নিজৰ চোলাটো ধুবলৈ নিশিকে যি সৰুৰে পৰা নিজৰ জোতাযোৰ পলিচ কৰি ল'বলৈ নিশিকে সি ডাঙৰ হৈ কেতিয়াও আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে গতিকে এই আত্মনিৰ্ভৰশীলতাটো বহুত ডাঙৰ কথা তোমালোকৰ কাষত মা দেউতা আছে আজি শ্ৰদ্ধাৰ মৰমৰ ছাৰ বাইদেউসকল আছে আটাইতকৈ দুখৰ কথাটো হৈছে যে তোমালোকৰ মা দেউতা আৰু ছাৰ বাইদেউসকল তোমালোকৰ লগত সদায় নেথাকে এই ছাৰ বাইদেউসকলৰ মা দেউতা তোমালোকৰ লগত সদায় নেথাকে সেই বুলি কি তুমি জীৱলৈ বাদ দিবা নেকি তোমাৰ জীৱনটো আগবঢ়াই নিবলৈ তুমি বাদ দিবা নেকি তোমাৰ কাপোৰ ধুবলৈ তোমাৰ মাজনী সদায় নেথাকে সেই বুলি তুমি কাপোৰ ধোৱা বাদ দি দিবা নেকি দিম নেকি বাদ প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত ডাঙৰ নহয় দেশতকৈ মোৰ দুৰ্বল চিতিয়া মোমাইবোৰ বোলা খেং ডাং ধাৰি লাচিত নেথাকিলেও আগুৱাই যাবই লাগিব নে নালাগিব লাচিত নাই সেইবুলি আমি অসমীয়া জাতিটো পিছ পৰি থাকিম নেকি নাথাকিম লাচিত নাই বুলি আমি অসমীয়া জাতিটো পিছ পৰি নাথাকিম আমি অসমীয়া জাতিটো আগবাঢ়ি গৈয়ে থাকিম উত্তৰণৰ যি যাত্ৰা সেই যাত্ৰা আমি অব্যাহত ৰাখিমেই তোমালোকে যদি ভাবা নাই একেবাৰে ডাঙৰ হৈ লওঁ আৰু অসমৰ কাৰণে অসমক আগবঢ়াই লৈ যাম আৰু কিবা এটা কৰি তোমালোকে নোৱাৰা অসমত যেতিয়ালৈকে জোতা বনোৱা মানুহ জোতা মেৰামতি কৰা মানুহ সৃষ্টি নহ'ব চুলি কটা মানুহ সৃষ্টি নহ'ব তেতিয়ালৈকে অসমীয়া জাতি বুলি কৈ আমি কি লাভ নহ'ব গতিকে এই আত্মনিৰ্ভৰশীলতাটো খুব ইম্পৰ্টেণ্ট আৰু তোমালোকে সেই চোলা ধোৱাৰ পৰা জোতাযোৰ পলিচ কৰা কামটোৰ পৰাই তোমালোকৰ সেই অভ্যাস তোমালোকে আৰম্ভ কৰিবা